হাই গাইজ, নমস্কাৰ, সুপ্ৰভাত। মই আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হাজোজিৎ দাস। এয়া চাওক, মই বৰ্তমান গাড়ী চালক বা ড্ৰাইভাৰ, 3 চকাৰে হওক বা 4 চকাৰে হওক, মুঠতে ড্ৰাইভাৰ কৰি কাম কৰি খাই আছোঁ। বৰ্তমান এটা আপোনালোকক কথা ক'বলৈ ওলাইছোঁ যে এই মালটনা গাড়ী ড্ৰাইভাৰ আৰু এই প্ৰাইভেট গাড়ী বা 4 চকা VIP গাড়ী চলোৱা ড্ৰাইভাৰৰ মাজত অলপমান পাৰ্থক্য আছে। কেনেকুৱা পাৰ্থক্যখিনি হ'ল আপোনালোকৰ এয়া মই ভাড়া মাৰিছোঁ, গৰুৰ ভাড়া যেতিয়া লেতেৰা হৈছে তাকে অলপ চাফা কৰিব আৰু এইখিনি কৰিব লাগিব। মালটনা গাড়ী সকলোৱে যিবিলাক ড্ৰাইভাৰে মালটনা গাড়ী চলায়, তাৰমানে এইটো কাৰণেই কৈছোঁ, যিহেতু চাফ চিকুণকৈ থাকিব লাগিব সকলোৱে। এটা কথা তাৰে মাজতে কওঁ, যেতিয়া ড্ৰাইভাৰক গাড়ীখন দিয়া যায়, মোৰ ড্ৰাইভাৰে আৰু ফাইনেন্সত গাড়ী চলাই আছোঁ, ফাইনেন্স দি আছোঁ, কিন্তু তেওঁলোকে গাড়ীখন সুন্দৰকৈ চাফা কৰি নাৰাখে। তাৰে মাজতে 2-এজন আছে আৰু তেনেকুৱা ড্ৰাইভাৰ, সি ধুনীয়াকৈ চাফা কৰি ৰাখে, নিজৰ গাড়ী পৰৰ গাড়ী বুলি নাই। আৰু আমাৰ কিছুমান ড্ৰাইভাৰে চাফ চিকুণকৈ নাৰাখে আৰু তাৰমানে খুব মিছা কথা কয় ড্ৰাইভাৰৰ। এই এটা লক্ষণ বেয়া। যদি আছোঁ হাজিৰাত ক'ব মই ৰামদিয়া, যদি আছোঁ মই মিলপাৰা বা টাঙানমাৰীত ক'ব মই এই ঘৰতে আছোঁ। তাৰমানে সঁচা কথাটো নকয়। আৰু মালটনা গাড়ীত এনেকুৱা কষ্ট নহয়। মালটনা গাড়ী ড্ৰাইভাৰে মানে প্ৰাইভেট গাড়ী চলাব ইচ্ছা কৰিলে চলাব নোৱাৰে, কষ্ট কৰি হেবিট হৈ গৈছে। আৰু যিবিলাকে মানে ধৰক আপোনাৰ প্ৰাইভেট গাড়ী ড্ৰাইভাৰক চলাব দিলে নচলায়। 500 টকা হাজিৰা পায়, কিন্তু যদি তাক 2000 দিম বুলিও কয় নচলায়। এইবিলাক কামৰ কাৰণে নচলায়। বস্তা দাঙিব লাগিব, মালটো দাঙি দিব লাগিব, তাৰপিছত আপোনাৰ চাফ চিকুণ কৰিব লাগিব। এইবিলাক চিন্তাতে মানে হেৰি নকৰে। তাৰমানে অলপমান চিন্তিত, মানে চিন্তাৰ কাৰণে বিষয়টো লৈ ড্ৰাইভাৰৰ বিষয়ে মই কৈ আছোঁ অলপ। মই ড্ৰাইভাৰক মানুহে সকলোৱে মানে কি বুলি কয়, 100ৰ ভিতৰত 10জনেহে মানে ধৰক অলপমান মানুহৰ হিচাপত ধৰে, আৰু বাকী কিছুমান এটা মানুহে নধৰে, সন্মান নকৰে, মানে ভেলু নাই, ভেলু মানে মূল্যহীন। আৰু সেইকাৰণে সকলোৱে সন্মান সহকাৰে সকলোক মৰম আদৰেৰে চলাই থাকক। আৰু সকলো মানুহে সমান। গতিকে আমি এই বিষয়টোৰ ওপৰত কিয় কৈছোঁ, মানুহে মানুহক হিংসা কৰিব নালাগে, মানুহে মানুহক অন্যায় কৰিব নালাগে, আৰু মানুহে মানুহক মানে নাজানিলে শিকাব লাগে বা সন্মান কৰিব লাগে। যিকোনো মানুহ, ভিক্ষাৰীয়ে হওক বা দুখীয়াই হওক বা সুখীয়াই হওক, মানে যোনেই নহওক, তাক সন্মান দিব লাগে। ড্ৰাইভাৰে হওক বা লেবাৰে হওক বা হিন্দিমেনে হওক। কিন্তু তাৰে মাজতে কিছুমান কামত ধূলা বুলি হ'লে আৰু গালি পাৰি হয়, আৰু সেই বুলি আৰু যে হিংসাৰ মাজত কৰ্ম নচলে, মৰম আদৰত কৰ্ম চলি থাকে। কৰ্ম লাইনটো বহুত বিশেষ ধৰণৰ। কৰ্ম কৰি খোৱাসকলৰ বাবে কৈছোঁ। যিবিলাকে টকা খটাই টকাই দি খাই আছে সেইটো বেলেগ কথা। এইবিলাক পৰিশ্ৰমী লোকৰ কাৰণে কৈছোঁ, এইবিলাক পৰিশ্ৰমী লোক।